ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। অসমৰ কৰ্মচাৰীসকলৰ কাৰ্যকাল অৱসৰৰ বয়স বৃদ্ধি, OPS পুনৰ প্ৰতিষ্ঠা, কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত ডাঙৰ খবৰ আহিছে। 27 অক্টোবৰত লোৱা হৈছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত। কৰ্মচাৰী সমাজৰ সিদ্ধান্ত, পুৰণি পেঞ্চন ব্যৱস্থাৰ দাবীত এলানি আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে। অসমত OPS পুনৰ প্ৰতিষ্ঠাৰ দাবী। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ, ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। ৰাজ্যৰ কৰ্মচাৰী সমাজে যি ক্ষেত্ৰত পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ প্ৰতিষ্ঠাৰে কৰ্মচাৰীৰ অৱসৰৰ সময়ৰ সুৰক্ষা দাবী কৰি আহিছে, তাৰ বিপৰীতে UPS নামৰ নতুন আঁচনিৰে কৰ্মচাৰী সমাজৰ প্ৰয়োজনীয়তাক গুৰুত্বহীন কৰিব বিচৰা হৈছে। অসমৰ কৰ্মচাৰী সমাজৰ একমাত্ৰ সিদ্ধান্ত OPS লাগিবই, NPS UPS মানি লোৱা নহ'ব আৰু অহা ইংৰাজী 27 অক্টোবৰৰ পৰা OPS পুনৰ প্ৰতিষ্ঠাৰ বাবে অসমৰ কৰ্মচাৰী সমাজে ঐক্যবদ্ধভাৱে গণতান্ত্ৰিক সংগ্ৰাম আৰম্ভ কৰিব আৰু শেহতীয়াভাৱে অনুষ্ঠিত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতিৰ সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। সিদ্ধান্ত অনুসৰি নৱেম্বৰৰ দ্বিতীয় সপ্তাহত কৰ্মবিৰতি, 26 অক্টোবৰৰ পৰা অসমৰ প্ৰতিখন জিলাত জিলাভিত্তিক প্ৰতিবাদী সভা, সকলো পৰ্যায়ৰ ৰাজনৈতিক নেতা, বিধায়ক, সাংসদক স্মাৰকপত্ৰ লগতে OPSৰ হকে স্পষ্ট মত দিয়াৰ আহ্বান জনোৱা আৰু ডিচেম্বৰ মাহৰ শেষৰ সপ্তাহত গুৱাহাটীত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। যিহেতু NPS ব্যৱস্থাই সমগ্ৰ থলুৱা অৰ্থনীতিকে লাহে লাহে ধ্বংস কৰিছে, আগন্তুক কাৰ্যসূচীসমূহত কৰ্মচাৰীসকলৰ পৰিয়ালবৰ্গ আৰু সৰ্বসাধাৰণ ৰাইজকো এই সংগ্ৰামত অংশগ্ৰহণৰ বাবে কাৰ্যসূচী গ্ৰহণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই কাৰ্যসূচীত সকলো কৰ্মচাৰী সমাজৰ পূৰ্ণ সহযোগৰ বাবে সকলো সন্থা সংঘৰ সৈতে আলোচনা কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আৰু এক বিজ্ঞপ্তিত সংসদৰ সভাপতি অচ্যুতানন্দ হাজৰিকাই এই কথা প্ৰকাশ কৰে। লগতে OPS প্ৰাপ্তিৰ ক্ষেত্ৰত ঐক্যবদ্ধ তীব্ৰ গণতান্ত্ৰিক সংগ্ৰামৰ বাহিৰে গত্যন্তৰ নাই। যোৱা সময়ত কৰ্মচাৰীৰ আন্দোলনৰ মান্যতা দিয়ে হওক বা কৰ্মচাৰীৰ অসুবিধা বুজিয়ে হওক, দেশৰ 5 ৰাজ্যত OPS প্ৰৱৰ্তন কৰাৰ পিছত এইটো সত্য হিচাপে পৰিগণিত হৈছে যে ৰাজ্য চৰকাৰে ইচ্ছা কৰিলে OPS অসমতো বলবৎ কৰিব পাৰে। এই ৰাজনৈতিক সিদ্ধান্তৰ বাবে প্ৰবল জনমতৰ প্ৰয়োজন, যিয়ে কৰ্মচাৰী সমাজৰ লগতে দেশৰ অৰ্থনৈতিক ভৱিষ্যত নিৰূপণ কৰিব। লগতে তেওঁ দাবী জনায় যে বৰ্তমান বিভিন্ন বিভাগৰ অৱসৰৰ বয়স 62 বা 65 বছৰ হোৱাৰ দৰে NPS কৰ্মচাৰীসকলৰো অৱসৰৰ বয়স 65 বছৰ কৰিবলৈ দাবী জনাব লাগে। ইয়াৰ উপৰি দৰমহা সংশোধনী আয়োগ গঠনৰো দাবী জনাবলৈ আহ্বান জনোৱা হৈছে। আৰু এয়া আছিল এই ভিডিঅ'টোত। পৰৱৰ্তী আপডেটৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।